বৰ্তমান সময়ত উঠি অহা নৱপ্ৰজন্মসকলে বাহ্যিক খেলা-ধূলাসমূহ এৰি মোবাইল ফোন ইত্যাদিত ব্যস্ত হোৱাৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হোৱাৰ উদাহৰণ প্ৰায়ে দেখিবলৈ পোৱা গৈছে। এইবোৰ কাৰণৰ বাবে নৱপ্ৰজন্মসকলৰ ভৱিষ্যত প্ৰায় অন্ধকাৰলৈ গতি কৰিছে। আজিৰ সমাজৰ নৱপ্ৰজন্মসকলক শুদ্ধ পথলৈ আনিবলৈ একমাত্ৰ উপায় হ'ল খেল-ধেমালি। তেনে এক মহান উদ্দেশ্যলৈ মাকুম অঞ্চলৰ এখন ভিতৰুৱা গাঁৱত ডিমৰুখোলা জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত আৰু অসম মৰাণ সভা ডিমৰুখোলা শাখা সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা ধুলিজান ডিমৰুখোলা শাখা সমিতি, ডিমৰুখোলা কৰ্চিং চেণ্টাৰ, ডিমৰুখোলাবাসী ৰাইজ আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আজিৰে পৰা 5 দিনীয়াকৈ ডিমৰুখোলা ৰাজহুৱা খেলপথাৰত 15 বছৰ অনূৰ্ধ্ব ফুটবল দলৰ মাজত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। বন্তি প্ৰজ্বলন, পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা আজিৰ প্ৰথম ফুটবল প্ৰতিযোগিতাখনিত 4টা দলে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত ডিমৰুখোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰাঞ্জল কুমাৰ দত্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক ৰাজকুমাৰ নেওগ, সদৌ মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ সভাপতি গুণধৰ মৰাণ, সম্পাদক ভদ্ৰজিৎ চুতীয়া প্ৰমুখ কৰি অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ভিতৰুৱা অঞ্চলত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনিত ক্ৰীড়াপ্ৰেমী ৰাইজসকল উপস্থিত থাকি সাফল্যমণ্ডিত কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি ডিমৰুখোলা জ্যোতিৰ্ময় যুৱক সংঘৰ সভাপতি লিউএন বৰাই অনুৰোধ জনাইছে। প্ৰথমে আমুক ক্ৰীড়াপ্ৰেমী ৰাইজলৈ ডিমৰুখোলা জ্যোতিৰ্ময় যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ক্ৰীড়াসুলভ অভিনন্দন জ্ঞাপন জনাইছোঁ। আমি উঠি অহা নৱপ্ৰজন্ম যিসকল উদীয়মান ফুটবল খেলুৱৈ আছে তেওঁলোকক সুপ্ত প্ৰতিভাসমূহ উলিয়াই আনিবৰ বাবে চেষ্টা চলাইছোঁ এখন সৰু মঞ্চৰ দ্বাৰা, আৰু তেওঁলোকৰ এখোজ আগবঢ়াই নিয়াৰ স্বাৰ্থত আৰু মূল লক্ষ্য আৰু উদ্দেশ্যৰে আমি ডিমৰুখোলা জ্যোতিৰ্ময় যুৱ সংঘ, সদৌ মৰাণ ছাত্ৰ সন্থা ধুলিজান ডিমৰুখোলা শাখা সমিতি আৰু অসম মৰাণ সভা ডিমৰুখোলা শাখা সমিতি আৰু সমগ্ৰ ডিমৰুখোলা অঞ্চলবাসী ৰাইজৰ যৌথ সহযোগত আমি ধাৰাবাহিকভাৱে আমি প্ৰতি বৰ্ষতে আমি আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনি ডিমৰুখোলা কাপ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই বৰ্ষতো আমি আটাইকেইটা সংগঠনে মিলি আমি ডিমৰুখোলা কাপ চতুৰ্থ বাৰ্ষিক আমন্ত্ৰণমূলক 15 বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখনলৈ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক এই খেলপথাৰত খেলিবৰ বাবে আমাৰ 8টা দলে অংশগ্ৰহণ কৰিব। কাকপথাৰ ফুটবল কোচিং চেণ্টাৰ, বাৰেকুৰি ফুটবল কোচিং চেণ্টাৰ, লাংকাচি ফুটবল কোচিং চেণ্টাৰ আৰু কি আছিলে ডিমৰুখোলা ফুটবল কোচিং চেণ্টাৰ, ডিমৰুখোলা ডায়মণ্ড ক্লাব আৰু হেবেদা স্পৰ্টছ ক্লাব, মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ। আমাৰ এই পিছপৰা অঞ্চলটোলৈ আহি আপোনালোকে যি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে প্ৰচাৰ কৰিবৰ বাবে আহিলে তাৰ বাবে আপোনালোকক আমাৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। ডিমৰুখোলাবাসী ৰাইজৰ সহযোগত জ্যোতিৰ্ময় যুৱ সংঘৰ উদ্যোগত যি ফুটবল কাৰ্যসূচী লৈছে তাত আমি নথৈ সুখী হৈছোঁ। গাঁৱৰ লগতে চহৰমুখী হওক আমাৰ এই ফুটবলৰ প্ৰতিভা, তাকে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই খেলখন তিনিচুকীয়াবাসীৰ ৰাইজৰ লগতে গোটেই অসমবাসীয়ে আঁকোৱালি লওক, তাকে আমি শুভকামনা যাচিছোঁ। তাকে ক'লোঁ ধন্যবাদ। নিউজ ডেস্ক অসম টুডে।